আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন দিছপুৰ মণ্ডলৰ সভাপতি ৰবই নোৱাৰোঁ মানুহ হাজাৰ হাজাৰ মানুহ চাৰিওফালৰ পৰা আহিছে গতিকে প্ৰথমতে ক্ষমা মাগিলোঁ ইয়াত অতি সুন্দৰভাৱে সভাখন কৰিছে বক্তা আমাৰ অভিনয় ভূঞাই সুন্দৰকৈ ভাষণ ৰাখিছে মই বহু বেছি দেৰি নকৰোঁ ঘৰলৈ যাবলৈ হৈছে চবৰে নহয় জানো পাকঘৰত সোমাবলৈ হৈছে ল'ৰা ছোৱালী আহিছে চাগে চবৰে ভাত বনাব লাগে তথাপিও যে আপোনালোক ইয়ালৈ আহিছে এই সভাত উপস্থিত হৈছে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মূল কথাটোলৈ আহিছোঁ যে আমি আপোনালোকৰ ওচৰলৈ কিয় আহিছোঁ আপোনালোকৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু কিহৰ কাৰণে আশীৰ্বাদ বিচাৰি আহিছোঁ এই যে গণতন্ত্ৰৰ ইমান ডাঙৰ উৎসৱ অহা 7 মে'ত হ'ব সেই 7 মে'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আশীৰ্বাদ বিচাৰি আহিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আপোনালোকৰ ইয়াৰে জীয়ৰী আমাৰ বোৱাৰী বিজুলী বাইদেউৰ কাৰণে বহুত বেছি মৰম আৰু আশীৰ্বাদ বিচাৰি আহিছোঁ মই তিনিখন সভা সেইখন মোৰ চতুৰ্থ সভা এখন সভাত গ'লোঁ বাইদেউ নিজৰ ঘৰ সেইখন হ'ল 55 ৱাৰ্ড 53 গ'লোঁ বোলে বাইদেউ বোৱাৰী চবেই কৈছে বোলে 100% ভোট বাইদেউৱে পাব গতিকে ইয়াত বা কিমান দিব এতিয়া ভোটটো হ'ল যে গণতন্ত্ৰৰ চবতকৈ ডাঙৰ মূল্যটো হৈছে ভোট আৰু গণতন্ত্ৰত আমি চবেই কওঁ যে ভাৰতবৰ্ষৰ আমাৰ নাগৰিক আমাক এইটো লাগে সেইটো লাগে সেইটো লাগে কিন্তু আমাৰ দিব লগা আমাৰ অধিকাৰটো কি আছে যে ভোটদান ইয়াতে মই ভোট কৰি আহিছোঁ কিন্তু এটা আপোনালোকৰ চহৰবাসী মানুহৰ ডাঙৰ বদনাম আছে সেইটো মই যিমান মিটিঙতে চবতকৈ চহৰত মই কৈ আহিছোঁ গাঁৱত মই নকওঁ কি কাৰণে কওঁ যে আমি চহৰত মানুহে ভাবে যে চব যিমান ডাঙৰ ডাঙৰ ধনী মানুহবোৰ চহৰত থাকে পঢ়া শুনা কৰা বেছি মানুহ চহৰত থাকে আকৌ ভোট কমকৈ দিয়া মানুহবোৰো চহৰত থাকে ভোট বেছিকৈ দিয়া মানুহবোৰ গাঁৱত থাকে এইটো কি ধৰণৰ কথা হ'ল যে গণতন্ত্ৰত চবতকৈ ডাঙৰ যিটো মূল্য আছে আমাৰ এই এটা ভোটৰ কাৰণে আজি মই নিৰ্বাচনত ইয়ালৈ আহি আছোঁ মোক ৰাস্তাত ইমান বয়োজ্যেষ্ঠ ব্যক্তিসকলে মটৰ চাইকেলেৰে মোক আদৰণি জনাইছে মোৰ একদম চকু পানী ওলাই গৈছে যে আজি গণতন্ত্ৰৰ উৎসৱত আজি বয়োজ্যেষ্ঠ ব্যক্তিসকলে মটৰ চাইকেলেৰে আদৰণি জনাইছে এতিয়া আমি তেওঁলোকক কিহেৰে মূল্য দিম যে আমাৰ কথাটো প্ৰতিজ্ঞা এইটোৱে হ'ব যে এই গণতান্ত্ৰিক প্ৰমূল্যবোধ ভাৰতীয় জনতা পাৰ্টীয়ে ৰক্ষা কৰিব আৰু আমি ভাৰতবৰ্ষত এখন শক্তিশালী চৰকাৰ গঠন কৰিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেইটোৱে আমাৰ মূল কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাত্ৰ 10টা বছৰ এইখন ভাৰতবৰ্ষ স্বাধীন হোৱা কিমান বছৰ হৈছে 75 বছৰ মাত্ৰ 10টা বছৰ এই 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ নেতা হিচাপে নিজকে স্বীকৃতি পাবলৈ সক্ষম হৈছে আজি যদি ভাৰতবৰ্ষৰ বাহিৰত কোনোবা গৈছে মই নাজানো কিমান মানুহ গৈছে কোনোবা যাবও পাৰে ভাৰতবৰ্ষত যদি সুধিব যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী ডাঙৰীয়া চবেই জানে অসমত চুকে কোনে কোনোবাই যদি একদম পিছপৰা গাঁৱতো যদি এজনী সৰু ছোৱালীকো সুধি দিছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন তাই কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ মানুহৰ অন্তৰত আছে যে সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে আমি আকৌ আসনত বহাব লাগিব সেই হৈছে আমাৰ আজি বিজয় সংকল্প আমি সংকল্প কি ল'ম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত বহোৱা